নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 14 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। হিন্দু মুছলমানৰ ৰাজনীতি কৰি 2026 নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে এইখন চৰকাৰে। বিদেশী বহিষ্কাৰৰ নামত বেআইনী কাম কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়া কিয় বিদেশী খেদাৰ নামত হুলস্থুল আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে। ইটোৰ পিছত সিটোকৈ মন্তব্য কৰিছে। এবাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে খৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। আন এটা খবৰ হৈছে অভিশপ্ত আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা 274 গৰাকীলৈ বৃদ্ধি পাইছে। দুৰ্ঘটনাৰ পাছতে তৎপৰ হৈছে ডিজিচিএৰ এয়াৰ ইণ্ডিয়া বোয়িং 747-9 পৰীক্ষণৰ নিৰ্দেশনা দিয়া হৈছে। আন এটা খবৰ হৈছে ইজৰাইলৰ আক্ৰমণক প্ৰত্যুত্তৰ এবাৰ ইৰাণৰ। ইজৰাইলৰ তেল আভিভত 150তকৈও অধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ এবাৰ ইৰাণৰ। ইয়াৰ পূৰ্বেই ইৰাণৰ ৰাজধানী তেহৰানত এয়াৰ ষ্ট্ৰাইক কৰিছিল ইজৰাইলে। আন এটা ডাঙৰ খবৰ হৈছে ধুবুৰীত আজিৰ দিনটোত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইজনৰ পিছত সিজন লোক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতে ধুবুৰীত এইবাৰ উত্তপ্ত পৰিস্থিতি। বৰ্তমানলৈকে 38 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। এই মুহূৰ্তত বিগ ব্ৰেকিং, কিন্তু ধুবুৰীত বৰ্তমানলৈকে 38 গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। নিষিদ্ধ মাংস সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে লোকসকলক। এই মুহূৰ্তত বিগ নিউজ। ইতিমধ্যে সাজু হৈ পৰিছে তালিকা। বৰ্তমানেও ধুবুৰীৰ প্ৰান্তে প্ৰান্তে চলিছে এইবাৰ অভিযান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই কথা ঘোষণা কৰিছে। ধুবুৰী দাদাগিৰি নচলিব, এবাৰ চলিব একশন ডাইৰেক্ট গুলি। এই মুহূৰ্তত বিগ নিউজ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতে একশন আৰম্ভ হৈছে ধুবুৰীত। খেদি খেদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই মুহূৰ্তত 38 গৰাকীকৈ লোকক। ঘটনাৰে জড়িত দুষ্কৃতিকাৰীক দেখিলেই গুলি কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। বিগ ব্ৰেকিং। আৰক্ষী অধীক্ষক নবীন সিঙক তাৎক্ষণিকভাৱে বদলি কৰা হৈছে। নতুন আৰক্ষী অধীক্ষক হিচাপে লীলা দলেক নিযুক্তি দিয়া হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ, কুৰবানীৰ মাংস মন্দিৰত পেলাই বিপদত পৰিছে একাংশ দুষ্কৃতিকাৰী। গোমাংসক কেন্দ্ৰ কৰি একাংশই আৰম্ভ কৰিছিল সাম্প্ৰদায়িক সংঘৰ্ষ আৰু তাৰ পাছতেই খেদি খেদি 38 গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বিগ ব্ৰেকিং। মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ 12 ঘণ্টাৰ নৌহৌতেই আৰক্ষীৰ কুচকাৱাজ আৰম্ভ। শুকুৰবাৰৰ 6 বজাৰ পৰা ধুবুৰীত প্ৰযোজ্য হল শ্বুট এণ্ড চাইডৰ নিৰ্দেশনা। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে ৰাজ্যত উৎকট গৰম সহ্য কৰিব নোৱাৰা এক পৰিস্থিতিৰ সূচনা হৈছে, কিয়নো ৰাজ্যত এইবাৰ গৰমে অভিলেখ ভংগ কৰিছে। 6 গৰাকীকৈ লোকৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে। উৎকট গৰমৰ মাজতে ৰাজ্যত শোকাবহ ঘটনা। এই মুহূৰ্তত প্ৰচণ্ড গৰমক সহ্য কৰিব নোৱাৰি 6 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। এই মুহূৰ্তত অতিকৈ হৃদয় বিদাৰক খবৰ জনোৱাৰ চেষ্টা কৰিছো। 6 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে। প্ৰচণ্ড গৰমত সহ্য কৰিব নোৱাৰি 6 জন লোকে হেৰুৱাইছে প্ৰাণ। হিট ষ্ট্ৰোকত ৰাজ্যত 6 গৰাকী লোকৰ সৈতে শোকাবহ ঘটনা। এই মুহূৰ্তত বিগ ব্ৰেকিং। গুৱাহাটী নাৰেঙ্গীত ফৰেষ্ট গেটত এজন লোকৰ মৃত্যু হৈছে। লোকগৰাকীৰ নাম হৈছে শুভন বড়ো। ৰাজ্যত ক্ৰমাগতভাৱে পাৰাস্তম্ভ স্পৰ্শ কৰিছে 40 ডিগ্ৰীৰ ঘৰ। গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি জলপ্ৰপাতসমূহত একাংশই ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু 6 গৰাকীকৈ লোকৰ আজিৰ দিনটোত মৃত্যু হৈছে বুলি শেহতীয়া তথ্য লাভ কৰা গৈছে। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বিপদত পৰিছে সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদ। হোজাইৰ মন্দিৰৰ সন্মুখত ঈদৰ দিনটোত নিষিদ্ধ মাংস জব্দক লৈ কৰিছিল বিৰূপ মন্তব্য আৰু তাৰ পাছতে জাঙুৰ খাই উঠিছে সচেতন মহল। মুছাব্বিৰ আলী আহমেদৰ বিৰুদ্ধে হোজাইৰ আৰক্ষী অধীক্ষকৰ ওচৰত তৰিছে গোচৰ।
ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো হিন্দু সমাজৰ লগতে হোজাই জিলা প্ৰশাসন আৰু আৰক্ষীৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে মুছাব্বিৰ আলী আহমেদৰ বিৰুদ্ধে। হিন্দু মুছলমানৰ মাজত সংঘৰ্ষ লগোৱাৰ বাবে উচতনিমূলক বক্তব্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। সামাজিক মাধ্যমত অপমানসূচক মন্তব্য কৰাৰ অভিযোগ মুছাব্বিৰৰ বিৰুদ্ধে। যিকোনো মুহূৰ্ততেই মুছাব্বিৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। অতি শীঘ্ৰেই মুছাব্বিৰক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে অভিযোগকাৰীয়ে। বিপদত পৰিছে সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদ। আন এটা খবৰ হৈছে ধুবুৰীৰ পিছত এবাৰ গোৱালপাৰাত চলিব ভয়ংকৰ উচ্ছেদ অভিযান। ২,০০০টা পৰিয়াললৈ ইতিমধ্যে জাননী প্ৰেৰণ কৰা হৈছে। ধুবুৰীৰ পিছত এইবাৰ গোৱালপাৰাত লাগিছে হাহাকাৰ। গোৱালপাৰা জিলাৰ বালিজাৰা ৰাজহ চক্ৰৰ বিষয়াৰ এখন জাননীয়ে হাহাকাৰ লগাইছে। এই উচ্ছেদৰ জাননীক লৈও গোৱালপাৰাত বৰ্তমান উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ২,০০০টা পৰিয়াললৈ জাননী প্ৰেৰণ কৰা হৈছে এই মুহূৰ্তত। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। গোৱালপাৰা জিলাৰ বালিজান ৰাজহ চক্ৰৰ অন্তৰ্গত হাছিলা বিলত পুনৰ উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে। প্ৰশাসনৰ পৰা এক জাননী অনুসৰি স্থানীয় লোকসকলক ২ দিনৰ সময়সীমা দিয়া হৈছে। এই সময়ছোৱাৰ ভিতৰত ঘৰ, দোকান, পোহাৰ, ঘৰ বাৰী, অট্টালিকা তথা অন্যান্য যি আছে সকলো খালী কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। উল্লেখযোগ্য যে যদি নিৰ্ধাৰিত সময়ৰ ভিতৰতে খালী নকৰে তেন্তে প্ৰশাসনে আইনগত ব্যৱস্থা গ্ৰহণ কৰি সকলো অবৈধ স্থাপনৰ উচ্ছেদ কৰিব বুলি জাননীৰ দ্বাৰা স্পষ্টভাৱে উল্লেখ কৰা হৈছে। আৰু তাৰ পাছতেই সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ বিদেশীৰ নামত স্বদেশীৰ গাত হাত দিলে পৰিস্থিতি হ'ব অতিকৈ ভয়ংকৰ। এই হুংকাৰ প্ৰদান কৰিছে নেমছুৱে। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এবাৰ সংখ্যালঘু নেতা বদৰুল ইছলামে চৰকাৰক লৈ ক্ষোভ প্ৰকাশ কৰিছে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। সংখ্যালঘু নেতা বদৰুল ইছলাম চৰকাৰক লৈ কৰা ক্ষোভ। বদৰুল ইছলামে কৈছে মুছলমানক টাৰ্গেট কৰি অত্যাচাৰ চলোৱা বন্ধ কৰক চৰকাৰে। বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি কৰিলে পৰিস্থিতি হ'ব অতিকৈ ভয়াৱহ। এইদৰে হুংকাৰ প্ৰদান কৰা হৈছে। আমি জনাই আছো বিগ নিউজ। বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি কৰিলে পৰিস্থিতি হ'ব অতিকে ভয়াৱহ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শান্তিত থাকিবলৈ নিদিয়ে মুছলমানক, এই অভিযোগ উত্থাপন কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শান্তিত থাকিবলৈ নিদিয়ে মুছলমানক। 1939, 1951, 1971 চনৰ নথি পত্ৰত থকাকো চৰকাৰে অত্যাচাৰ কৰিছে। এই অভিযোগ উত্থাপন কৰিছে বদৰুল ইছলামৰ তৰফৰ পৰা। ডিপুটাৰ সজাই প্ৰকৃত স্বদেশীক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে। প্ৰকৃত স্বদেশীক ডিপুটাৰ সজাই কেম্পলৈ প্ৰেৰণ কৰা হৈছে আৰু বাছি বাছি মুছলমানক কৰবাত বাংলাদেশী সজাইছে, কৰবাত আকৌ উচ্ছেদ কৰিছে। সংখ্যালঘুসকলে অসম চুক্তিক সন্মান কৰিলেও হিমন্ত চৰকাৰে অত্যাচাৰ চলাই মুছলমানক। 1971 চনৰ 25 মাৰ্চৰ পূৰ্বে যিসকল লোক আছে তেওঁলোক স্বদেশী বুলি ইতিমধ্যে স্বীকৃতি পাইছে। আৰু 1971 চনৰ 25 মাৰ্চৰ পিছত কোনোবা আহিছে যদি বহিষ্কাৰ কৰক, তাত নেমছুৰ আপত্তি নাই। অন্যায়ভাৱে ডিটেনশ্যন কেম্পত দিয়াসকলক উভতাই অনাৰ আহ্বান জনাইছে নেমছুৰ তৰফৰ পৰা। আন এটা ডাঙৰ খবৰ হৈছে ৰাজ্যৰ হৃদপিণ্ডত আটাচুৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী। এবাৰ জনজাতিকৰণৰ দাবীত আটাচুৱে ঘেৰাও কৰিছে জনতা ভৱন। আৰক্ষীৰে হতাহতিত লিপ্ত হৈছে টাই আহোম ছাত্ৰ সংস্থা চমুকৈ আটাচুৰ সভাপতি চাও মিলন বুঢ়াগোহাঁইৰ নেতৃত্বত প্ৰায় 600 আহোম যুৱকে অসম বিধানসভাৰ চৌহদত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এটা ভাল খবৰ হৈছে কলা মেঘে ছানি ধৰিছে আকাশ। এবাৰ জিলাই জিলাই হ্ৰাস পাইছে ৰ'দৰ প্ৰকোপ। মাত্ৰ 3 ঘণ্টাৰ পাছতে ৰাজ্যজুৰি প্ৰবল বৃষ্টিপাতৰ আগজাননী প্ৰদান কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।
এই মুহূৰ্তত ভাল খবৰ, ৰাজ্যত হঠাৎ পৰিৱৰ্তন হৈছে বতৰ। এবাৰ দিনতে অন্ধকাৰময় পৰিৱেশ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত আকাশ ঘাইকৈ ডাৱৰীয়া হৈছে। উজনিৰ পৰা নামনিলৈ হ্ৰাস পাইছে গৰমৰ তাপমাত্ৰা। 38 ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা এতিয়া 29 ডিগ্ৰী হৈছে। নগাঁও চামগুৰিকে ধৰি কেইবাটাও অঞ্চলত প্ৰবল বৃষ্টিপাত হৈছে। এবাৰ প্ৰচণ্ড গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে। 27খন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। 27খন জিলাত আগন্তুক 3 ঘণ্টাৰ ভিতৰতে উজনিৰ পৰা নামনিলৈ হ'ব বৰষুণ, বিজুলী ঢেৰেকণি, বৰষুণ আৰু ধুমুহাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে 27খন জিলাত। ধুবুৰী, দক্ষিণ খালমৰা, মানকাছাৰ, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বৰপেটা, বঙাইগাঁও, কামৰূপ মেট্ৰত জাৰি কৰা হৈছে এলাৰ্ট। দৰং, মৰিগাঁও, নগাঁও, কাৰ্বি আংলঙৰ লগতে গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজিকে ধৰি ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমিতে ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে।